নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ মণিপুৰৰ বিষয়ে অলপ ক'ব লগা আছে। কাৰণ মণিপুৰ অসমৰ সাত ভনী, মানে 1950 চনত অসমখনৰ ভিতৰত মেঘালয়, মণিপুৰ, মিজোৰাম, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড এই সাতখন অসমৰ ভিতৰত আছিলে। মানে সাতখন মিলি এখনেই আছিলে। এই কথাটো সকলোৱে বুজিব লাগিব। তো সাতখন মিলি যেতিয়া এখনেই আছিল, তেতিয়া কি দিগদাৰিটো কি আছিল, মানে এই কথাটো আমি বুজিব লাগিব। যেতিয়া মিলি আছিল, এখন ৰাজ্য হৈ আছিল, তেতিয়া একো দিগদাৰি নাছিল। তো দিগদাৰি যদি নাছিল, তেনেহ'লে বেলেগ কিয় হ'ল? তাৰে ফলত কি হ'ল, এই কথাটো মই আজি ক'বলৈ ওলাইছোঁ। আজি মণিপুৰত এনেকুৱা অৱস্থা হৈছে, আপুনি গ'লে বুজি পাব, আৰু যিসকল মণিপুৰত বসবাস কৰে তেওঁলোকে বুজি পাব। তেওঁলোকে যমৰ যাতনা ভুগি আছে। কাৰণ কিয়? তাত আপোনাৰ চৰকাৰ নাই। তাত মানে চৰকাৰৰ কোনো মানে ৰুলছ এণ্ড ৰেগুলেশ্যন নাই। তেনেহ'লে তাত কি হৈছে? তাত হৈছে আপোনাৰ প্ৰেচিডেণ্ট ৰুল। প্ৰেচিডেণ্ট ৰুলটো মানে এনেকুৱা, আপোনাৰ অসমত হৈছিলে বহুত দিন আগতে। তো প্ৰেচিডেণ্ট ৰুলটো হ'ল, তাত মানে আৰ্মিৰ হাতত ছুপাৰ পাৱাৰ থাকে। আৰ্মি কাৰোবাক গুলি মাৰি দিম বুলি গুলি মাৰি দিব পাৰে, এনেকুৱা আৰু। মন গ'ল গুলি মাৰি দিলে লাফা চেচ আৰু, একো মানে তাতে এয়া নাই। তো এনেকুৱা অৱস্থা কিয় হ'ল? যেতিয়া আমাৰ দেশ ব্ৰিটিছ এৰি গ'ল, তেতিয়া আমাৰ দেশ মানে আমাৰ ৰাজ্যবোৰ ভাষাৰ ভিত্তিত গঠন হৈছিলে। য'ত বেছি ভাষা কোৱা মানুহ থাকে, সেইটো মানে সেই হিচাপত ৰাজ্যটো গঠন হৈছিলে। যেনেকৈ আপোনাৰ অসমীয়া ভাষাৰ বাবে অসমটো হৈছিলে। তো ইয়াত ভাষাকেন্দ্ৰিক সংঘাতৰ ফলত মানে আপোনাৰ অসমৰ পৰা সাতখন ৰাজ্য ওলাই গ'ল। মানে এইবোৰ কথা আপোনাৰ হিষ্ট্ৰী জানিলে মানে আপুনি জানিব। কথাটো হ'ল এনেকুৱা, যেতিয়া শ্বিলংটো ৰাজধানী আছিলে, তেতিয়া মানে অসমীয়া ভাষাটো তেওঁলোকৰ ওপৰত, মানে যিবোৰ আপোনাৰ গাৰো হিলছ, জয়ন্তীয়া হিলছ, তেওঁলোকৰ ওপৰত জাপি দিব বিচাৰিছিলে। জাপি দিব বিচাৰোঁতে তেওঁলোকে সেইটো অমান্তি হ'ল। ঠিক তেনেকৈ মণিপুৰো অমান্তি হ'ল, নাগালেণ্ডো অমান্তি হ'ল, মিজোৰাম অমান্তি হ'ল, চবেই অমান্তি হ'ল। তো সেইকাৰণে চবেই বেলেগ বেলেগ হ'ল। বেলেগ বেলেগ হোৱাৰ ফলত ৰাজ্য এখন দুৰ্বল হয়। এই কথাটো বহুতে নাজানে, বুজি নাপায়। আপোনাৰ ইয়াত এটা সাধু এটা ক'ব পাৰি। মানে এজন বাপেকৰ 3জন পুতেক আছিলে। এই 3জন পুতেকক বাপেকে মানে মাতি কিনে ক'লে, খৰি এডাল ভাঙিব দিলে। খৰি এডাল ভাঙিব দিওঁতে ভাঙি দিয়ে। 3জনকে মাতে, 3জনে এডাল এডাল খৰি ভাঙি দিয়ে। তো সেই খৰিবোৰক বান্ধি কিনে এটা বজা কৰিলে। বজা কৰি চবক মাতি কিনে ভাঙিব দিলে, এজনেও ভাঙিব নোৱাৰিলে। তো সেইটো হ'ল মানে ইউনিটি। তো ইউনিটিটো থাকিলে আজি মণিপুৰৰ এনেকুৱা অৱস্থা নহ'ল হয়। তো ছেপাৰেট হোৱাৰ ফলত লাভ কি হ'ল? লাভ একো নাই, লছ হ'ল। লছ কি হ'ল? আজি মানে মণিপুৰবাসীয়ে যন্ত্ৰণা ভুগিছে, তাৰে ফলত অসমবাসীয়েও ভুগিছে। তো চবেই ভুগিছে। তো এইটো হ'ল মানে কথা। তো ইয়াত আৰু এটা কথা কৈ দিওঁ, যে ভাৰতৰ সংবিধানত এটা মানে নিয়ম আছে। নিয়মটো হ'ল, দুখন ৰাজ্য মিলাই এখন কৰিব পাৰি। তো সেই ফৰ্মুলাটো যদি এপ্লাই কৰে, তেতিয়া আকৌ জইন কৰিব পাৰে। মণিপুৰক অসমৰ লগত জইন কৰাই দিব পাৰে, মেঘালয়ক অসমৰ লগত জইন কৰাই দিব পাৰে। তো জইন কৰাই যদি দিয়ে, তেতিয়াহ'লে ভাল হ'ব। কিন্তু সেইটো নকৰে। তো ঠিক আছে, ধন্যবাদ।